Past continuous tense অতীতৰ কোনো এটা সময়ত কোনো কাম চলি থকা বুজাবলৈ past continuous tense ইউজ কৰা হয়। এই টেন্স লিখাৰ নিয়ম হৈছে মেইন ভাৰ্বৰ লগত ing যুক্ত হ'ব, তাৰ আগত টু বি ভাৰ্ব was অথবা were ইউজ হ'ব। Iৰ লগত was, ফাৰ্ষ্ট পাৰ্চন I was singular, we সেইকাৰণে প্লুৰেল হৈছে were হ'ব। You were, he was, she was, it was এইবোৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইকাৰণে was হয়। থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত was ইউজ হয়। they প্লুৰেল আছে তাৰ লগত were ইউজ হ'ব। এক্সাম্পল, মই তেওঁক লগ পাওঁতে তেওঁ এখন কিতাপ পঢ়ি আছিল। তেওঁ সেই সময়ত কিতাপ পঢ়ি আছিল সেইকাৰণে এই চেণ্টেন্সটো পাষ্ট কণ্টিনিউৱাছ হয়। তো হি ৱাজ মেইন ভাৰ্ব পঢ়ি আছিল, ৰিডৰ লগত ing ইউজ হ'ব। হি ৱাজ ৰিডিং এ বুক ৱেন আই মেট হিম। মই তেওঁক লগ পাওঁতে সেইটো চিম্পল পাষ্ট টেন্স হ'ব, মিট হিম, ৱেন আই মিট হিম। আমি ঘৰ পাওঁতে মা ভাত ৰান্ধি আছিল। মা ভাত ৰান্ধি আছিল, তেতিয়া ৰান্ধি আছিল সেইটো পাষ্ট কণ্টিনিউৱাছ। মাদাৰ ৱাজ কুকিং মিল when we arrived home। গোটেই ৰাতিপুৱা বৰষুণ দি আছিল, তাৰমানে গোটেই ৰাতিটো বৰষুণ হৈ আছিলে, এতিয়া হোৱা নাই সেইকাৰণে পাষ্ট কণ্টিনিউৱাছ। ইট ৱাজ ৰেইনিং অল থ্ৰু দ্য মৰ্ণিং।